রাজবংশী বিরোধী হুঁশিয়ার 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 আমাক এসটি লাগিব 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 নো এসটি নো রেস্ট হয় আজি আমি চিৰাং জিলা কদমতলা চিলাৰায় ভৱনত আমাৰ যি আক্ৰাসুৰ 34তম যি আমাৰ প্ৰতিষ্ঠা দিৱস আমি এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠুপীয়াকৈ আমি আয়োজন কৰিছোঁ ইতিমধ্যে আমাৰ কাৰ্যসূচী পুৱাৰ যি আমাৰ 9 বজাত যি আমাৰ ফ্লেগ হোষ্টিং হৈছে শহীদ বেদীত মাল্য অৰ্পণ চিলাৰায় প্ৰতিমূৰ্তিত আমি মাল্য অৰ্পণ আমি যি কাৰ্যসূচী ইয়াৰ মাজতে আমি যি আমাৰ ছাত্ৰ ছাত্ৰী যি আমাৰ মাধ্যমিক উচ্চ মাধ্যমিক পৰীক্ষাত পাছ কৰিছে এই ছাত্ৰ ছাত্ৰীসকলক আমি মানপত্ৰ দি আমি সম্বোধনা অনুষ্ঠান এটা আয়োজন কৰিছোঁ লগতে আমি এটা আলোচনা চক্ৰ আৰু সাংগঠনিকভাৱে আমি এটা বিভিন্ন এটা কাৰ্যপন্থা হাতত লোৱাৰ কাৰণে আমি এটা আলোচনা চক্ৰ আয়োজন কৰিছিলোঁ ইতিমধ্যে আমাৰ কাৰ্যসূচী প্ৰায় শেষেই হৈছে বিশেষকৈ এই পবিত্ৰ দিনৰ পৰা আমি এটা বস্তু প্ৰতিশ্ৰুতি লৈছোঁ প্ৰতিজ্ঞাবদ্ধ হৈছোঁ যে অহা দিনত কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ আৰু পৃথক কমতাবোৰ ৰাজ্য নোহোৱালৈকে আমাৰ সংগ্ৰাম চলি থাকিব এই সংগ্ৰাম কেতিয়াও কোনো চৰকাৰে আমাক কিনিব নোৱাৰে আৰু কোনো এজন ব্যক্তিগত নেতাই হওক বা কোনো এটা দুষ্ট চক্ৰই হওক আমাৰ কিন্তু আন্দোলন স্থগিত কৰিব নোৱাৰে ইতিমধ্যে আমি আজি সংকল্পবদ্ধ হৈছোঁ ইতিমধ্যে আমাৰ সিনিয়ৰ বুদ্ধিজীৱী মহল আৰু আমাৰ যি আমাৰ গুৰুজন ব্যক্তিসকল আছে আমি যি সকলোৱে মিলি এটা পবিত্ৰ দিনত আমি ঐক্যবদ্ধ হৈ আমি এটা প্ৰতিজ্ঞা কৰিছোঁ যে অহা যি আমাৰ বিধানসভা 26ত আহি আছে এই বিধানসভা পূৰ্বে যদি কোচ ৰাজবংশী জনজাতিকৰণ কৰা নহয় লগতে আপোনালোকে জানে আমাৰ কেএলৰ চেয়াৰমেন জীৱন সিংহ ডাঙৰীয়া ইতিমধ্যে আমাৰ কেএলএনৰ যি আমাৰ চেয়াৰমেন বা প্ৰেচিডেণ্ট ডিএল কোচ ইতিমধ্যে তেখেতও ভাৰতত আহিছে ভাৰত চৰকাৰৰ আহ্বানত তথা অসম চৰকাৰৰ আহ্বানত গোটেইখিনি বস্তু যাতে আমাৰ জীৱন সিংহৰ নেতৃত্বতে হওক বা কেএলৰ যিখিনি শান্তি চুক্তিৰ প্ৰচেছ এই প্ৰচেছখিনি যাতে কোনো ধৰণে হেতালি খেলা কৰা নহয় টোটেলি যাতে এটা পজিটিভ এটা সদিচ্ছাৰ ভাৱ দেখাই যাতে আৰম্ভণি কৰা হয় এইখিনি আমি আহ্বান কৰিছোঁ আৰু আপোনালোকে জানে যিহেতু অহা 22 আগষ্টৰ পৰা অসমৰ মানে শীতকালীন অধিৱেশন আৰম্ভ হ'ব আমি অচিৰেই আগষ্ট মাহৰ পৰাই আমি ধাৰাবাহিক আন্দোলন কাৰ্যসূচী আমাৰ ৰূপায়ণ কৰিম বিশেষকৈ আমি প্ৰথম দিনাখন যেদিনা আমাৰ প্ৰথম শীতকালীন বাজেট অধিৱেশন আৰম্ভ হ'ব সেইদিনা আমি গুৱাহাটী হচলত আমি এটা এটা আমি ৰাইজৰ দল গৈ তাতে আমি প্ৰতিবাদী কাৰ্যসূচী ল'ম অনাচনে হওক বা ধৰ্ণাই হওক আমি যিহেতু ইতিমধ্যে এক্সিকিউটিভ কৰা নাই অহা আমি এসপ্তাহৰ ভিতৰত এক্সিকিউটিভ কৰি তাতে আমি প্ৰথম দিনত আমি 3 ঘণ্টীয়া যি আমাৰ ধৰ্ণাই হওক বা অনশনে হওক আমি কাৰ্যসূচী ল'ম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত